কওকচোন দাদা ঘটনাটো কি হৈছিল? হয়, অতিকৈ দুৰ্ভাগ্যজনক ঘটনা। যোৱাকালি আমাৰ গাঁৱৰে 5জন ল'ৰা আহিছিলে মেঘালয়ৰ আৰেনা মখৰা বুলি ঠাই এডোখৰত পিকনিক প্লেচ হয়। তাত আহোঁতে মানে গা ধুই থাকোঁতে হঠাৎ পিছলি গৈ পেলাই যোৱাকালিৰ পৰা সন্ধান হৈ আছিল। আজি মেঘালয়ৰ যি ৰেস্কিউ টিম আছে তেখেতসকলে উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হ'ল। আৰু এইখিনিতে মেঘালয় পুলিচ আৰু ৰেস্কিউ টিমক ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলে সুন্দৰভাৱে কাম কৰি পেলাই আজি যি সন্ধানহীন আমাৰ ধ্ৰুৱজ্যোতি কলিতা তেখেতক পাবৰ কাৰণে সক্ষম হ'ল। লগতে মই এটা দুখেৰে জনাওঁ যে যিখিনি জাগা সেই জাগাখিনি অকণমান দেখাতে ডেঞ্জাৰ যেন পায়। গতিকে যিহেতুকে এইটো পিকনিক প্লেচ হয় আৰু যেতিয়া বাহিৰৰ মানুহ আহে নহয় সেই বস্তুখিনি মানে কি ভালদৰে গম নাপায় যে কোনখিনি ডেঞ্জাৰ হয়, কোনখিনি ভাল বা কোনখিনি বেয়া। গতিকে সেই এটা মানে কি যদি তেখেতসকলে যিখিনি পিকনিক প্লেচৰ যিখিনি স্বত্বাধিকাৰী বা যিখিনি এই কণ্ট্ৰলটো কৰে সেই কণ্ট্ৰল কৰা ব্যক্তিসকলে যদি মানে কি এইখিনি কমচে কম দিয়ে যে এইখিনি অলপমান ৰেড জ'ন এলেকা হয়, ইফালে নাযাব এনেকৈ নাযাব, এটা যদি মানে বান্ধন থাকিল হয় নহয় হয়তো এনেকুৱা ঘটনা দ্বিতীয়বাৰ নহয়। গতিকে যা নহওক কিয় যাৰ ঢুকাইছে বা যাৰ মৰিছে সিহে গম পাইছোঁ কেনেকুৱা দুখজনক হয়। গতিকে আকৌ এবাৰ মেঘালয় পুলিচ আৰু মেঘালয় ৰেস্কিউ টিমক ধন্যবাদ জনাইছোঁ। লগতে যি পিকনিক প্লেচৰ মানে বিষয় মানে স্বত্বাধিকাৰী তেখেতকো ক'ব ওলাইছোঁ যে এনেকুৱা যেন দ্বিতীয়বাৰ নহয়, সেইকাৰণে আপোনালোকে অলপ পদক্ষেপ লওক, এইখিনিয়ে ক'ব লগা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।